যিশুৰ প্ৰিয় নাম দিয়ে পৰিত্ৰাণ, যিশুৰ মহানাম দিয়ে জীৱন দান। যিশুৰ প্ৰিয় নাম দিয়ে পৰিত্ৰাণ, যিশুৰ মহানাম দিয়ে জীৱন দান। হালেলুয়া হোসানা হালেলুয়া, হালেলুয়া আমেন। হালেলুয়া হোসানা হালেলুয়া, হালেলুয়া আমেন। প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনালোকক সকলোকে অভিনন্দন জনাইছোঁ। পবিত্ৰ শাস্ত্ৰ বাইবেলৰ যোহন 17:9 পদত আমি এইদৰে পঢ়োঁ যে, মই তেওঁবিলাকৰ নিমিত্তে নিবেদন কৰিছোঁ, জগতৰ নিমিত্তে কৰিছোঁ, এনে নহয়, কিন্তু যিবিলাকক মোক দিলা তেওঁবিলাকৰ নিমিত্তেহে কৰিছোঁ। আমি পঢ়োঁ যে প্ৰভু যীশুখ্ৰীষ্টৰ মহাপুৰোহিতৰ প্ৰাৰ্থনা তেওঁৰ শিষ্যবিলাকৰ কাৰণে। তেওঁ শিষ্যবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিলে আৰু পৃথিৱীৰ কাৰণে নহয়, কাৰণ পৃথিৱীয়ে তেওঁক গ্ৰহণ নকৰিলে। তেওঁৰ আচৰিত কাৰ্যবোৰ তেওঁ যে ঈশ্বৰৰ পুত্ৰ তাকে দৰ্শায়। তথাপি পৃথিৱীয়ে তেওঁক গ্ৰহণ নকৰিলে। তথাপি যিমান মানুহে প্ৰভু যীশুখ্ৰীষ্টক গ্ৰহণ কৰিলে, তেওঁবিলাকে মুক্তি পালে আৰু ঈশ্বৰৰ সন্তান হ'বলৈ অধিকাৰ পালে। আৰু সেই সকলোৰে যীশুখ্ৰীষ্ট স্বৰ্গত মহাপুৰোহিত, তেওঁবিলাকৰ সহায়কৰ্তা আৰু মধ্যস্থ। ঈশ্বৰ যদি তেওঁবিলাকৰ সপক্ষে, কোনে তেওঁবিলাকৰ বিপক্ষে হ'ব? যদি তেওঁবিলাকে তেওঁক বিশ্বাস কৰে, কোনে তেওঁবিলাকক দণ্ড শুনাব? আৰু প্ৰভু যীশুৰ প্ৰেমৰ পৰা বিচ্ছেদ কৰিব? আপুনিও প্ৰভু যীশু যে আপোনাৰ মহাপুৰোহিত হওক বুলি নিবিচাৰেনে?